নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ অনুশীলনী 3.2 আগৰ ভিডিঅ'ত মই অনুশীলনী 3.1ৰ সকলোবোৰ গণিত ভালদৰে কৰি দিছো যদি তোমালোকে চোৱা নাই এতিয়ালৈকে তেনেহলে আগৰ ভিডিঅ'বোৰ চাই ল'ব ঠিক আছে গতিকে ইয়াতে আজি আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 1ৰ পৰা কোৱেশ্চন নম্বৰ 2 লৈ ঠিক আছে এতিয়া আমাক কোৱেশ্চন নম্বৰ 1ত কি কৈছে যে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা মানে আমাক ৰৈখিক সমীকৰণ জোৰ গঠন কৰিব দিছে এই কোৱেশ্চন বিলাকৰ আৰু লৈখিকভাৱে সেইবিলাকৰ সমাধান উলিয়াব দিছে গতিকে এতিয়া আমি কেনেদৰে কৰিব লাগিব হেতু চাব লাগিব গতিকে আমাক এতিয়া আমি এটো কৰিম ঠিক আছে গতিকে আমাক একৰ 1 নম্বৰটো কৰিম ফাৰ্স্ট ঠিক আছে গতিকে আমাৰ একৰ 1 নম্বৰটো দিছে যে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে ঠিক আছে 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা আমি কি কৰিব লাগিব এজ ইট ইজ যেহেতু আমাক ছাত্ৰ কিমান ছাত্ৰী কিমান ধৰি দিয়া নাই কৈছে যে ছাত্ৰ আৰু ছাত্ৰী মিলি 10 জন গতিকে আমি ছাত্ৰ কিমান আছিল ছাত্ৰী কিমান আছিল আমি নাজানো বাস এটা কথাই আমি জানো যে বুলে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 জন বেছি আছিল গতিকে ফাৰ্স্ট আমি ধৰি ল'ব লাগিব যে ধৰা হল ছাত্ৰৰ সংখ্যা আছিল 1 জন বা ছাত্ৰীৰ সংখ্যা আছিল y জনী তেনেকৈ ধৰি ল'ব লাগিব গতিকে একৰ 1 নম্বৰটো আমি লিখি ললো যে কি ধৰা হল ছাত্ৰৰ সংখ্যা ধৰা হল ছাত্ৰৰ সংখ্যা 1 জন ঠিক আছে আৰু ছাত্ৰীৰ সংখ্যা y জনী ফাৰ্স্ট মই ধৰি ললো কুৱেশ্চন মতে according to the question যেহেতু আমাক ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কুৱেশ্চনটোত আমাক 10 জন বুলি কৈছে মানে x + y = 10 কাৰণ আমাৰ দুটা মিলি 10 জন আছিল হয় নাই তুমি 1 নম্বৰ সমীকৰণ দিলো আকৌ আমাক কুৱেশ্চনটোত আৰু এটা কথা কৈ থোৱা আছে যে কি কৈছে যে = y লিখিলো ছাত্ৰতকৈ মানে কি কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি গতি y = x + 4 হল কাৰণ 4 জনী বেছি বুলি কৈছে হয়নে নাই এটা তোমালোকে ভাবিব পাৰা যে ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছিলে কিন্তু ছাত্ৰৰ লগত কিয় 4+ দিলে কাৰণ আমি সদায় যাৰ মানে যেটো আমাক 4 জনী বেছি বুলি কৈছে কোনে ছাত্ৰী বেছি গতি ছাত্ৰীৰ মানটো এইটো হ'ব ন সেই কাৰণে মই x ৰ লগত দিছো তেতিয়া হে y ৰ এইটো ভ্যালু হ'ব গতিকে এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ গতিকে এতিয়া আমি কি কৰিব পাৰো আৰু আমাক যেটো এটা লৈখিক সমাধান উলিয়াব দিছে কুৱেশ্চনত হয়নে নাই গতিকে আমি 2 নম্বৰ মান একত বহুৱাই লিখিব লাগিব যে কি 2 নম্বৰ মান 1 নংত বহুৱাই পাও ঠিক আছে 1 নংত বহুৱা পায় 1 নংটো আমাৰ কিমান আছিল x আছে x + y আছে y ৰ মান আমি কিমান পাইছো x + 4 পাইছো নে = 10 গতি 1 নম্বৰত বহাই দিলো x কিমান হল আমাৰ 2x + 4 = 10 তাৰপিছত 2x = 4 টো হেফালে আমি কনভাৰ্ট কৰি লৈ যাব লাগিব 10 - 4 হ'ব প্লাস আছে মাইনাস হ'ব 2x = 10 ৰ পৰা 4 গলে 6 x = 2 দি 6 কি কৰিব লাগিব হৰণ কৰিব লাগিব 2 3 গুণ 6 গতি x = আমাৰ কিমান হল সৰি x = আমাৰ 3 হল হয়নে নাই এতেকে আমি কি পালো ছাত্ৰৰ সংখ্যা x মানে ছাত্ৰ আছিলে হয়নে ছাত্ৰৰ সংখ্যা আমি কিমান পালো ছাত্ৰৰ সংখ্যা পালো আমি 3 জন আৰু ছাত্ৰীৰ সংখ্যা ছাত্ৰী আমাৰ কিমান আছিলে y = x + 4 আছিল নে নাই x মানে আছিলে আমাৰ 3 আৰু এটো 4 4 3 কিমান 7 মানে ছাত্ৰ আছিলে আমাৰ 3 জন আৰু ছাত্ৰী আছিলে আমাৰ 7 জনী এটো এনসার ঠিক আছে তাৰ পিছত আমাক 2 নম্বৰটোত কি কৈছে কৈছে যে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিলৰ দাম 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা গতিকে এইটো আমি ফাৰ্স্ট কি কৰিব লাগিব ধৰি ল'ব লাগিব 2 নম্বৰটো ঠিক আছে 2 নম্বৰটো ধৰিব লাগিব যে ধৰা হল এডাল পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা ঠিক আছে এডাল পেন্সিলৰ দাম x টকা আৰু এটা পেনৰ দাম কিমান আমাৰ y টকা হয়নে নাই গতিকে আমাক প্ৰশ্নত মানে কি কৈ থৈ দিছে according to the question মানে 5ডাল পেন্সিল 5x প্লাস আৰু এটা পেনৰ দাম সৰি আৰু 7টা পেনৰ দাম মানে পেনৰ ধৰিছিলো মই y গতিকে 7y কিমান বুলি কৈছে 50 টকা বুলি কৈছে ঠিক আছে এটো আমাৰ 1 নম্বৰ সমীকৰণ হল
আৰু প্ৰশ্নত কৈ থৈ দিছে যে আমাক বোলে 7ডাল পেন্সিল মানে 7x হ'ব আৰু 5টা পেন মানে 5y হ'ব কিমান দামত কিনিছে আমাৰ 46 টকা এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ হয়নে নাই গতিকে আৰু যেহেতু আমাক লৈখিকভাৱে ইয়াৰ সমাধান উলিয়াব দিছে গতিকে তাৰ বাবে আমি কি কৰিব লাগিব যেহেতু আমাক সলিউশন উলিয়াব দিছে ন গতিকে আমি এতিয়া এইটো কি কৰিম আমি অপনয়ন পদ্ধতিত কৰিম ঠিক আছে অপনয়ন পদ্ধতি মিন্স কেনেকুৱা আমি তাৰ যিকোনো এটাৰ মান আমি একে কৰি ল'ব লাগে ঠিক আছে গতিকে আমি যিকোনো এটাৰ মান একে কৰি ল'লে কি কৰিব লাগিব মানে ধৰ ইয়াতে 5 আছে ইয়াতে 7 আছে গতিকে মই দুটাৰে যদি ভ্যালু যদি সেম কৰিব লাগে তেতিয়া মই কি কৰিব লাগিব একৰ লগত যদি মই 7 পূৰণ কৰো মানে 1 নম্বৰ সমীকৰণলৈ তেতিয়া আমাৰ কিমান হ'ব 7 পূৰণ কৰিলে আমাৰ 7 5 গুণ 35x 7 7 গুণ 49y ইকুৱেল 7 5 গুণ 35 মানে 350 এটো হৈছে আমাৰ 3 নম্বৰ সমীকৰণ আকৌ আমি 2 নম্বৰ সমীকৰণৰ লগত মই কি কৰিব পাৰো 5 পূৰণ কৰিব লাগিব হয়নে নাই একে কৰিব লাগিলে তেতিয়া 5 7 গুণ 35 5 5 গুণ 25 y equal to আৰু 5 আৰু 46 পূৰণ কৰিলে আমাৰ 233 এটো হৈছে আমাৰ 4 নম্বৰ সমীকৰণ অপনয়ন পদ্ধতিটো তোমালোকে বুজিয়ে পাইছা ন তথাপিও মই আকৌ এবাৰ কৈছো যে আমি অপনয়ন পদ্ধতিত মানে যিকোনো এটা ভ্যালু আমি সেম কৰিব লাগে তাৰ মানে ঠিক আছে গতিকে সেম কৰিব লাগা হলে কি কৰিব লাগিব এইটো তাত পূৰণ দিলে এইটো 35 হল তাৰ মানটো ইয়াত পূৰণ দিলে এইটো 35 হল গতি ইয়াতে আৰু ইয়াতে x ৰ মান কিটা যদি সেম হৈছে মানে বাকি কিটা সেম হক নহক মানে যিকোনো এটা মিলাই ললে হল এনেকুৱা নহয় যে অনলি তুমি x এ মিলাবা তুমি y ও মিলাব পাৰা মানে এইটো তোমাৰ ইচ্ছা x মিলা বা y মিলা এটো তোমাৰ ইচ্ছা কেৱল আমি তাৰ সহগ গিটা পূৰণ দি কেনে তাৰ ভ্যালুটো মানে সেম কৰি ল'ব লাগে ঠিক আছে গতিকে এটো এটা আমাৰ হল মানে এটা আমি 3 - 4 মানে মই 3 নম্বৰ সমীকৰণৰ পৰা এই 4 নম্বৰটো বিয়োগ কৰিম মানে 35 গলে প্লাস মাইনাস হলে আমাৰ এটো কি যাব কেনসেল যাব মানে আৰু এটো কি হ'ব আমাৰ 49 - 25 কৰিলে আমাৰ কিমান থাকিব 24y থাকিব আৰু 350 ৰ পৰা 230 গলে আমাৰ কিমান থাকিব 35 গলে 120 থাকিব ঠিক আছে গতিকে ইয়াতে y টো আমাৰ কি হৈ আছে 24 টো পূৰণ হৈ আছে হেফালে নিলে আমাৰ কি হ'ব 24 ক আমি ডিভিজন কৰিব লাগিব ঠিক আছে গতি y equal to 24 5 গুণ 120 গতিকে আমাৰ y ৰ মান আমাৰ কিমান হল আমাৰ 5 হল y ৰ মানটো আমি পালো কিন্তু আমাক x ৰ মানো লাগিব ন এতেকে আমি কি কৰিব লাগিব y ৰ মান 1 নংত বহুৱাই y ৰ মান 1 নংত বহুৱাই 1 নংটো আমাৰ কিমান আছিল 1 নম্বৰ সমীকৰণটো আছিল আমাৰ 5x + 7y আছিল ন ইকুৱেল টু 50 আছিল এটো আমাৰ 1 নম্বৰ সমীকৰণ আছিল গতিকে 5x + 7 y ৰ মান আমাৰ কিমান আছে 5 আছে ইকুৱেল টু 50 গতিকে y ৰ মানটো এবুট কৰিলো 5x + 7 5 গুণ 35 ইকুৱেল টু 50 তাৰপিছত 5x ইকুৱেল টু 50 ৰ পৰা মই এটো 35 তে ফালে প্লাসত আছে এফালে আনলে কি হ'ব আমাৰ মাইনাস হ'ব গতিকে -35 হল গতিকে 5x ইকুৱেল টু 10 ৰ পৰা 5 গলে 5 ঠিক আছে আৰু ইয়াতে থাকিল তোমাৰ 4 4 পৰা 3 গলে 1 মানে কিমান হল 15 হল যেটো আমাৰ ইয়াতে কি আছে x ৰ মানটো 5 টো ইয়াৰ লগত আমাৰ ইখিনিত কৰি দিছো বুজি পাবা তোমালোক x ৰ মানটো ইয়াৰ লগত কি হৈছে পূৰণ হৈছে হেফালে নিলে কি হ'ব আমাৰ 15 ক 5 দি হৰণ হ'ব 5 3 গুণ 15 গতি x ইকুৱেল টু আমাৰ কিমান হল 3 মানে আমি গম পালো যে মানে x ৰ মান 3 আৰু y ৰ মান 5 মানে x মানে ধৰিছিলো মই পেন্সিল আৰু y মানে ধৰিছিলো মই পেন তাৰ মানে এডাল পেন্সিলৰ দাম 3 টকা আৰু এটা পেনৰ দাম 5 টকা এটো এনসার তোমালোকে সেই লাইনটো তলত লিখি দিব পাৰা ঠিক আছে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 2 কি কৈছে সোৱা যে a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা বুজোৱা ৰেখা দুটা এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগলগা তাক নিৰ্ণয় কৰা ঠিক আছে গতিকে তোমালোকক মই এইকেইটা গণিত মানে কৰি দিয়াৰ আগতে এটা কথা কওঁ যে তোমালোকে যদি এতিয়াও যদি এক্সাৰসাইজ 3.1 ভিডিওটো যদি এতিয়ালৈকে চোৱা নাই তেনেহলে প্লিজ তাত গৈ চাই লবা কাৰণ অনুশীলনী 3 অধ্যায়টো শিকাৰ আগত কিছুমান মানে এমসিকিউ টাইপ কুৱেশ্চন বা কিছুমান ভিতৰুৱা কুৱেশ্চন মই তাত কুৱেশ্চন বুলি নহয় আৰু কিছুমান কনসেপ্ট মই নোট কৰি 3.1 ভিডিওত আগত মই কৰি দিছো 3.1 ভিডিও কৰোতে গতি সেইখিনি তোমালোকে কনসেপ্ট ভাল দৰে ক্লিয়াৰ কৰি লবা সেইখিনি কনসেপ্ট যদি তোমালোকৰ নাথাকে তেনেহলে কিন্তু এইবিলাক কিন্তু তোমালোকে কৰিব নোৱাৰিবা গতিকে এতিয়া ইয়াত যিখিনি কথা কৈছে মই তোমালোকৰ আকৌ এবাৰ কৈছো সেই আগৰ ভিডিওত কৈ তোমালোকে সেইখিনি চাই লবা ঠিক আছে গতিকে এতিয়া আমি চাম এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগলগা হ'ব তোমালোকক মই সংগত অসংগত সমান্তৰাল কেতিয়া হয় লগলগা কেতিয়া হয় গতিকে গণিতকেইটা কৰোতে বুজি পাবা গতিকে তো লেটস গো আমি এতিয়া কৰিম 2 ৰ কোৱেশ্চন নম্বৰ 2 ৰ 1 নম্বৰ গতিকে আমাক 2 ৰ 1 টো দিয়া আছে আমাক 5x - 4y + 8 = 0 এটো এটা সমীকৰণ দিয়া আছে আৰু 7x + 6y - 9 = 0 এটো এটা সমীকৰণ দিয়া আছে ঠিক আছে গতিকে ইয়াতে কি লিখিব পাৰো মই a
কাৰণ ইয়াতেও যিহেতু এইটোৰ মান a এইটোৰ মান b আৰু এইটোৰ মান c গতিকে ইয়াতো এইটোৰ মান b এইটোৰ মান c গতিকে তেনেকৈ সেই লাগি যাব ন গতিকে মই নাম দিছোঁ a1 b1 আৰু এইটো নাম দিছোঁ মই c1 আৰু গতিকে এইকেইটাৰ কাৰণে দিব লাগিব a2 b2 আৰু এইটো হ'ব তোমাৰ c2 গতিকে ইয়াতে হৈছে তোমাৰ 5 ইয়াতে হৈছে -4 আৰু ইয়াতে হ'ব তোমাৰ 8 আৰু ইয়াতে হ'ব আমাৰ 7 ইয়াতে হ'ব আমাৰ 6 আৰু ইয়াতে হ'ব আমাৰ -9 হয়নে নাই গতিকে আমাৰ যেহেতু আমাক a1 বাই a2 ৰ লগত ৰিজাই চাব দিছে গতিকে ফাৰ্ষ্ট মই চাম a1 বাই a2 a1 ৰ মান আছে 5 a2 ৰ মান আছে 7 তাৰপিছত আহিল তোমাৰ b1 বাই b2 b1 ৰ মান আছে আমাৰ -4 আৰু b2 ৰ মান আছে আমাৰ 6 আৰু এইটোক মই কি কৰিব পাৰোঁ এইটোক মই এনেকৈ কাটাকাটি কৰিব পাৰোঁ 2 2 গুণ 4 2 3 গুণ 6 মানে -2/3 ঠিক আছে তাৰপিছত আৰু এটা আছিল যে আমাৰ c1 বাই c2 cৰ মান আছিল 8 আৰু c2ৰ মান আছিল আমাৰ -9 ঠিক আছে গতিকে এতেকেইটা মই কিমান পালোঁ a1 বাই a2 ইকুৱেল টু b1 বাই b2 কিন্তু আমাৰ b1 বাই b2ৰ মানটো আমাৰ এইটোৰ লগত a1 বাই a2ৰ লগত সমান হৈছে নেকি হোৱা নাই মানে নট ইকুৱেল টু ঠিক আছে গতিকে এনেকুৱা a1 বাই a2 ইকুৱেল টু b1 বাই b2 হ'লে আমাৰ সেইটো কি আছিলে আমাৰ এটা বিন্দুত কাটে মই লিখি দিছিলোঁ কেইটা বিন্দুত কাটে মানে যদি a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 তেনেহ'লে সিহঁতে কি কৰিব এটা বিন্দুত কাটিব মই লিখিব লাগিব এতেকে এটা বিন্দুত কাটিব তোমালোকে এইবিলাক মনত ৰাখি যাবা যে চৰ্তটো যদি a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হয় তেনেহ'লে আমাৰ কি কৰে এটা অদ্বিতীয় সমাধান থাকে আৰু সিহঁতে এটা বিন্দুত কাটিব এইবিলাক মই আগৰ ভিডিঅ'ত লিখি দিছোঁ সেইকাৰণে কৈছোঁ আগৰ ভিডিঅ'টো তোমালোকে এবাৰ প্লিজ চাই ল'বা ঠিক আছে এবাৰ আমাক 2 নম্বৰটোত d + 3y + 12 ইকুৱেল টু 0 এইটোতে 1 নম্বৰ সমীকৰণ আৰু এটা দি আছে 18x + 6y + 24 ইকুৱেল টু 0 গতিকে ইয়াতে আমাৰ a1 a2 b1 b2 c1 c2 a1 ৰ মান আমাক দি আছে 9 a2 ৰ মান দি আছে 18 b1 ৰ মান দি আছে আমাক 3 b2 ৰ মান দি আছে আমাক 6 c1 ৰ মান দি আছে 12 আৰু c3 ৰ মান দি আছে c2 ৰ মান দি আছে আমাক 24 হনে নাই গতিকে এতিয়া আমি কোন গিটা চাম এইটো চাম যে a1 বাই a2 ঠিক আছে a1 বাই a2 এৰ মান আছিল আমাৰ 9 আৰু a2 ৰ মান আছিল 18 গতি 9 গুণ 9 9 দুগুণ 18 ঠিক আছে তাৰপিছত b1 বাই b2 b1 ৰ মান আমাৰ কিমান আছিলে 3 আৰু b2 ৰ মান আছিল 6 গতি 3 গুণ 3 3 দুগুণ 6 তাৰপিছত আৰু এটা আছিল আমাৰ কিমান c1 বাই c2 c1 ৰ মান আছিলে 12 আৰু c2 ৰ মান আছিলে 24 গতিকে 12 গুণ 12 12 দুগুণ 24 ইকুৱেল টু হাফ গতিকে ইয়াতে চোৱা আমাৰ গোটেইকেইটাৰ মান সমান ওলাইছে a1 বাই a2 ৰ মান হাফ b1 বাই b2 ৰ মান হাফ আৰু c1 বাই c2 ৰ মান হাফ ওলাইছে এতেকে আমি কি লিখিব পাৰোঁ এতেকে a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 গতিকে এনেকুৱা হ'লে আমাৰ কি হয় এইটো আমাৰ কি আছিল এনেকুৱা হ'লে আমাৰ ৰেখা দুডাল লগ লগা হ'ব ঠিক আছে ৰেখা দুডাল লগ লগা হ'ব ঠিক আছে গতিকে তোমালোকে এনেকুৱাকৈ সমীকৰণবিলাক মনত ৰাখিবা তাৰপিছত আমাক এবাৰ কৰিম আমি 3 নম্বৰটো তাৰপিছত আমাক 3 নম্বৰটো দিয়া আছে 6x - 3y + 10 ইকুৱেল টু 0 এইটো এটা সমীকৰণ আৰু 2x - y + 9 ইকুৱেল টু 0 এইটো আমাৰ 2 নম্বৰ সমীকৰণ ঠিক আছে ইয়াতে আমি কি লিখিব পাৰোঁ a1 a2 হয়নে ইয়াতো এনেকৈ b1 b2 c1 c2 ঠিক আছে গতিকে a1 ৰ মান 6 a2 ৰ মান 2 b1 ৰ মান -3 b2 ৰ মান -1 c1 ৰ মান 10 c2 ৰ মান 9 এনেকৈ আছে গতিকে ইয়াতে যদি মই এনেকৈ লিখোঁ a1 বাই a2 ঠিক আছে a1 ৰ মান 6 আৰু a2 ৰ মান 2 গতিকে 2 1 গুণ 2 2 3 গুণ 6 মানে ইয়াৰ মান আমি কিমান পালোঁ 3 পালোঁ তাৰপিছত b1 বাই b2 b1 ৰ মান -3 আৰু b2 ৰ মান -1 মাইনাছ মাইনাছ কেনচেল গ'ল অনলি ইয়াতে কিমান থাকিব 3 থাকিব আৰু ইয়াতে আছে আমাৰ c1 বাই c2 c1 ৰ মান 10 আৰু c2 ৰ মান 9 গতিকে ইয়াতো আমাৰ কাটি নাযায় গতিকে আমি এইটোৰ মান সমান পালোঁ কিন্তু এইটো আমি বেলেগ পালোঁ তেতিয়া আমি কি লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ নে a1 বাই a2 ইকুৱেল টু b1 বাই b2 a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 ইয়াৰ লগত আমাৰ সমান নহয় গতিকে আমাৰ কি হ'ব এনেকুৱা যদি আমাৰ হয় চৰ্তটো যদি আমাৰ a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু যদি c1 বাই c2 চৰ্ত হয় তেতিয়াতো আমি গম পাম যে ৰেখা দুডাল সমান্তৰাল হ'ব গতিকে তোমালোকৰ চৰ্তকেইটা মনত ৰাখিবা যে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হ'লে কেনেকুৱা হয়নে সিহঁতৰ তেতিয়া অদ্বিতীয় সমাধান থাকে আৰু a1 বাই a2 ইকুৱেল টু b1 বাই b2 আৰু c1 বাই c2 হ'লে আমাৰ ৰেখা দুডাল অসীম সংখ্যক সমাধান থাকে আৰু পৰস্পৰ মিলি যায় কিন্তু a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 হ'লে ইহঁত আমাৰ ৰেখা দুডাল একদম সমান্তৰাল হ'ব তাৰমানে ক'তো লগ নালাগে গতিকে তোমালোকে আগৰ ভিডিঅ'বিলাকত এইবিলাক চাই ল'বা ঠিক আছে
তোমালোকৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।